নমস্কাৰ মোৰ এটা ভিডিঅ' সোশ্যাল মিডিয়াত বহুত ভাইৰেল হৈ আছে মই শৃংখল চলিহাৰ বিষয়ে কোৱাৰ কাৰণে মই তাত কিয় কলো কিয় নকলো হেতু কোনো নাই দেখা পিছফালৰ হেতু কিয় কলো কি ৰিজনটো কি হেতু কোনো দেখা নাই শৃংখল চলিহাই ইমান মানে শিৱসাগৰখনত এটা সংগঠন মানুহে খুলে হেতু সংগঠনটো এটা খুলে সবকে সাঙৰি ৰাখিবৰ কাৰণে না কি মানুহক ছেদ ভেদ কৰিবলে অত্যাচাৰ কৰিবলে তো হেতু হেৰিয়তহে মই শৃংখল চলিহাক মোৰ যোনটো ভাইৰাছ মই বেয়া পাইছো তাক দেখি কাৰণ আগতে কাম কিছুমান কৰি আছিল আমাৰো ভাল লাগিছিল কিন্তু ইতিয়া যিমান মানে অত্যাচাৰ সিস্টেমত কৰিছিল এটো সিস্টেম আছে ন কৰাৰ আৰে সরকার আছে হেতু বিদেশী খেদা আমি কোৱা নাই যে বিদেশী খেদিব নালাগে বুলি বিদেশী খেদিব লাগে কিন্তু যোনবোৰ একেবাৰে আজুককাৰ দিনৰ বন্ধু সকলৰ যোনবিলাক মুসলিম মানুহ সিহঁতক সিনাখন দেখিছে আপোনালোকে ভিডিঅ'ত কোনোবাই আঠুকৰ হাই থৈছে আঠুকৰ হাই পেলাই একদম 24 ঘণ্টাৰ টাইম দিয়ে কোনোবাই কাম কৰি আছে লেবাৰ কাম কৰি আছে তাৰ পৰা একেবাৰে মাৰপিট কৰি খেদাইছে সেবোৰ যুক্তি নেকি আপোনালোকে নিজে কক মই শৃংখল চলিহাক গালি দিয়াৰ কাৰণে আপোনালোকে কিছু মানে বহুত মানে মোক কমেন্ট কৰিছে বেয়াকৈ কমেন্ট কৰিছে হেতু মই একসেপ্ট কৰিছো ঠিক আছে কিন্তু আপোনালোকেও সব ন হিটো ওপেন চ্যালেঞ্জ কৰি কৈছে ট্যাক্স গুন্ডা ট্যাক্স কোনোবাই কষ্ট কৰি পেলাই পইচা কোনোবা এটা জায়গাৰ পৰা আহি পেলাই কষ্ট কৰি খাই আছে হেতু বিনিময়ত সিহঁতে এই জায়গাটোৰ ভাড়া দি চলি আছে ঘৰৰ ফ্যামিলিৰ পৰা দূৰত থাকি মানুহে ইনকাম এটকা কৰে দুটকা কৰে লৰা চলি পঢ়াই আছে লৰা চলি ভালকে হেৰি কৰি আছে কিন্তু এটা সংগঠনে দাবী ধমক দি লৈ পেলাই এটা মানে এমাউন্ট বান্ধি দিয়াটো তো যুক্তি নহয় আপোনালোকে নিজে কওক হেতু কি যুক্তি নেকি চান্দা তুলি পেলাই মানে চান্দাৰ নামতো মানে অলপ চান্দা নহয় এটা এমাউন্ট বান্ধি দিয়া হয় মানুহে ইমান কষ্ট কৰি দিনে ৰাতিয়ে গৰম হোক ঠাণ্ডা হোক ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ৰাতিটো দোকানত থাকিব বা কিবা থাকিব হেতু যুক্তি নেকি আপোনালোকে নিজে কওক আপোনালোকে হলো নিজৰ দিব নেকি আপুনি কষ্ট কৰি থকা ধনগিটা মাহে মাহে কাৰোবাৰ এটাৰ হাতত কাৰোবাৰ এটা সংগঠনৰ হাতত তুলি দিব নেকি আপোনালোকে নিজে ভাবক মই কোৱাৰ কাৰণে কিছুমান মানুহৰ একেবাৰে গাত লাগি গৈছে শৃংখল চলিহাক মই কলো হয় মই বেয়াকে ক'ব নালাগিছিল ময়ে মানিছো কিন্তু মোৰো খং উঠিছে আমিও এটা হেৰি হয় ন কাৰণ সিহঁতে সংগঠনৰ হয় বাট আমিও এটা এখন হেৰিয়ৰে দিয়কচোন আমিও ভোট দিও ন ইয়াত আমাৰো দেখাত বেয়া লাগে মানৱতা খাতিৰত মই কৈছো যে হয় মিয়া মানুহ একচুয়ালি হসা কথা কৈছো মুসলিম মানুহ নাথাকিলে আমি চলিবও নোৱাৰো আৰু আমি নাথাকিলেও সিহঁতে চলিব নোৱাৰে কোনোবাই কষ্ট কৰি খাই আছে কোনোবাই কষ্ট কৰি খাই সবে কষ্ট কৰিয়ে খাই আছে কোনো ইয়াত কাৰোবাৰ নিচিনাকে দাদাগিৰি দেখুৱাই পেলাই কোনো চান্দা তুলি পেলাই খাই থকা নাই ঠিক আছে তো কথাটো ইয়াত এটোৱে যে গভৰ্নমেন্টৰ যেটা প্ৰসেস আছে বাংলাদেশী খেদাৰ তো সেই প্ৰসেস মতে গলে হল হাই কাজিয়া নকৰি কোনো মানে সংগঠনৰ হেৰি নলৈ চৰকাৰে এটো ললে ভাল তা ইয়াত যদি মই ভুল কৰিছো তেতিয়া হলে আপোনালোকে ক্ষমা কৰিব ভুল কৈছো যদি আপোনালোকে নিজে ক্ষমা কৰি দিব মোক আপোনালোকে নিজে ভাবি যাব কথাখাৰ যদি শৃংখল চলিহাই যদি ভদ্ৰতা ভাবে যদি সবকে যদি কৰিলে সব মানে লিগেল হিচাপে কৰিলে হয় তো মাত দিবলগীয়া একো কথা নাই কাৰো খং নুঠে আপোনালোকে নিজে ভাবক তাৰটো এটা নৰমেল মানুহৰো খং উঠিব ন জুকাই লোৱা নিচিনা মানুহৰ মই বিদেশীৰ সাথ দিব যোৱা নাই বিদেশীক বাংলাদেশীক এনেও সবে জানে বাংলাদেশীক ৰাখিব নালাগে কিন্তু তাৰো এটা প্ৰসেস সিস্টেমত এটা শৃংখলাভাৱে মানে অতৰালে হল আৰু মই একানে কৈছো মই বিল আছে এটা নিজে লৈছো
মই একচুৱেলি অব্যাহতি বিচাৰিছিলোঁ, মই 2 মাহৰ অব্যাহতি বিচাৰিছিলোঁ। কিন্তু বৰ্তমান অসমৰ যিটো পৰিৱেশ পৰিস্থিতি, সংগঠনে আলোচনা কৰি হৰকুমাৰ গগৈৰ লগত মই এতিয়া জাজিত বহিছিলোঁ, আমি একেলগে ভাত খাইছোঁ। তাত মোক হৰয়ে কৈছে যে তই 2 মাহৰ অব্যাহতি ল'ব নোৱাৰ আৰু এমাহৰ কাৰণে কেৱল মাত্ৰ বিশ্ৰাম দিয়া হ'ব, আৰু মোৰ এটা অপাৰেশ্যন কৰিবলগীয়া আছে। আৰু অপাৰেশ্যনতকৈ ডাঙৰ কথা হৈছে মোৰ ভণ্টি আহি আছে। মোৰ ভণ্টি ডুবাইত থাকে, তাই ডুবাইৰ পৰা আহি কাইলৈ পাবহি। তাইক লৈ মই অলপ ফুৰাবলৈ যাম, নহ'লে তাইক খুব কাজিয়া কৰিব। তাইক মই ফুৰাব নিবই লাগিব। আৰু কিছুমান আমাৰ আৰু অকল পৰিয়ালক সময় দিয়াৰ খুব প্ৰয়োজনীয়তা আহি পৰিছে। কিন্তু কোনো এইটো কথা ভাবি উৎফুল্লিত হ'ব নালাগে যে বাংলাদেশীৰ বিৰুদ্ধে আমাৰ আন্দোলনখন ৰখি যাব। বীৰ লাচিত খানক হাজাৰ হাজাৰ সৈনিকে বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাই যাব। কাইলৈ পৰা পুনৰ অভিযান চলিব। আজি আমি সিদিনা আমগুৰিত এজন সন্দেহযুক্ত বাংলাদেশীয়ে 8ম শ্ৰেণীৰ ছোৱালী এজনী কিডনেপ কৰি লৈ গৈছে। অসম পুলিচ, অসম চৰকাৰে এতিয়ালৈকে ছোৱালীজনীক উদ্ধাৰ কৰিব পৰা নাই। তাত আমাৰ আপত্তি আছে, চৰকাৰ ফেইলিয়াৰ হৈছে। এতিয়া যদি চৰকাৰ ফেইলিয়াৰ হয়, আমি 48 ঘণ্টা সময় দিছোঁ, তেন্তেতো আমগুৰিত হুলস্থুল হ'ব। বীৰ লাচিত খানক সৈনিকে সোধাই নেৰিব। পত্ৰ এখন বিশ্বাসত দিয়া ককাইদেউ এজনে, স্পষ্টকৈ মই নামটো নকওঁ, মই সদায় শুনক, আজি যিমানেই নাগৰিক সভাটো হোৱা নাই, আজি ৰাইজৰ দলৰ সভাত যিখিনি প্ৰস্তাৱ ল'লে আমিতো সেইখিনি নেমানো। এখন ৰাইজৰ দলৰ সভাহে হৈছিলে আজি। ৰাইজৰ দলৰ সভাৰ আমি কোনো প্ৰস্তাৱ নেমানো। আৰু অখিল গগৈ ফূৰ্তি পাব নালাগে যে ৰন্দু পানী ফুকনৰ শৃংখল চলিয়াৰ মাজত কাজিয়া হৈছে বুলি। বীৰ লাচিত খানক দুভাগ কৰিবলৈ চৰকাৰ বিফল হৈ গ'ল, চৰকাৰী গোটেই যন্ত্ৰ বিফল হৈ গ'ল। এখন লাভ লেটাৰে বীৰ লাচিত খানক দুভাগ কৰিব নোৱাৰে। আৰু যেতিয়ালৈকে আমি জীয়াই আছোঁ, বীৰ লাচিত খানৰ এই সত্তাটো একত্ৰিত হৈ থাকিব। আৰু আজি এইবোৰ যিবিলাক দুষ্ট চক্ৰই যিবিলাক নিউজ বজাইছে, তাৰ পিছৰ পৰা বীৰ লাচিত খান আৰু ষ্ট্ৰং হ'ব। আমি আৰু একতাৰে আগবাঢ়িম। আজি এতিয়া ৰন্তু দাই ফেচবুক যোগে গোটেই কথাখিনি জনাই আছে। বৰ্তমান মই চাই আছিলোঁ, এতিয়া আপোনালোক অহাৰ কাৰণে মই চাব পৰা নাই, আকৌ চাম। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু দেশ আৰু জাতিৰ প্ৰতি যদি ভাবুকি আহে, শৃংখল চলিয়াই বীৰ লাচিত খানৰ এজন সাধাৰণ সৈনিক হিচাপে নৰিয়া দেহাৰে যুঁজিবলৈ আগবাঢ়ি আহিব। ডক্টৰে কৈছে, এইটো সংগঠনে নহয়। আমি নিশ্চয় আমাৰ সৈনিকৰ কাম চলি আছে। আজি যোৰহাটত চলিছে, কাইলৈও চলিব। চলিব। শিৱসাগৰত কিয় নচলিব? শিৱসাগৰত কোনোবাই সিদ্ধান্ত ল'ব, সিদ্ধান্ত এটা জাপি দিব। আমি আজি নাগৰিক সভাত ভাষণ দিওঁতে কৈছে এনেকুৱা মন্তব্য গ্ৰহণযোগ্য নহ'ব। আৰে তোমালোকৰ মতে মন্তব্য দিম নি আমি? নাগৰিক সভাৰ কাম মন্তব্য শুনা, মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া সামগ্ৰিকভাৱে দিব। নাগৰিক সভাৰ কামটো কি হৈছে? মন্তব্য শুনা, ভুল কওঁ শুদ্ধ কওঁ, মন্তব্য শুনাহে কাম। নাগৰিক সভাৰ কাম কি আছিলে? মন্তব্যটো শুনা। কথাবোৰ এনেকুৱা নহয় জানো? এতিয়া নাগৰিক সভাই কৈছে এনেকুৱা মন্তব্য নহ'ব, নে কেনেকুৱা মন্তব্য হ'ব তেন্তে? মানে তেওঁলোকে সাম্প্ৰদায়িক কথা। এতিয়া এজন সাংবাদিকে কৈছে তেওঁ নিশা বোলে 12টালৈকে আছিলে, তাত কোনো ধৰণৰ সাম্প্ৰদায়িক ধ্বনি দিয়া নাই। তো আমাৰ ল'ৰাও নিশা 1টালৈকে তাত আছিলে, সাম্প্ৰদায়িক ধ্বনি দিয়া শুনি আহিছে। তোমালোকে যদি অকল এছাম পক্ষ লোৱা, তোমাৰ সাংবাদিকসকলৰ এটা দায়িত্ব কি? নিৰপেক্ষতা অৱলম্বন কৰিব লাগিব। সাংবাদিকৰ দায়িত্ব, সাংবাদিক জাজ হ'ব নোৱাৰিব নহয়। আজি ইয়াত জাজ হোৱা দেখা গৈছে যে তেওঁলোক আছিলে, কোনো সাম্প্ৰদায়িক মন্তব্য দিয়া নাই। প্ৰমাণ কৰিব লাগিব যে সাম্প্ৰদায়িক মন্তব্য দিয়া নাই। আৰু মই এইটো কথা স্পষ্টকৈ কৈছোঁ, সাম্প্ৰদায়িক মন্তব্য দিছিলে। কিয় ভয় খাইছে আপোনালোকে ক'বলৈ? ভোট ভাঙিব, কাবাৰ ভোট ভাঙিব, সেইকাৰণে ভয় খাইছে। কিন্তু সাম্প্ৰদায়িক মন্তব্যটো দিয়াটো দিছে। আৰু মই আজি এই সংবাদ মাধ্যম, বিশেষকৈ শিৱসাগৰ সংবাদ মাধ্যম সকলোকে ধন্যবাদ জনাইছোঁ। এইকেইদিনৰ জাতীয় জীৱনত আপোনালোকে বীৰ লাচিত খানৰ প্ৰত্যেকটো কথা খুব নিৰপেক্ষভাৱে খুব নিৰপেক্ষভাৱে আপোনালোকে গোটেই অসমৰ জাতীয় জীৱনক জনাইছে। তাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আৰু এইকেইদিন যিহেতু কাইলৈ মই চিকিৎসকৰ ওচৰত যাম, আৰু সম্ভৱ মই অৰুণাচলো যাম। মোৰ য'ত চিকিৎসা হ'ব, চিকিৎসকজন সদায় নাহে, মানে এভেইলেবল নহয়। তেওঁৰ পৰা মই এটা অপাৰেশ্যনৰ টাইম ল'ব লাগিব। আৰু আমি 9-10 তাৰিখে মই আমাৰ পৰিয়াল সহিত আমি অৰুণাচল যাম। আৰু তাৰ বাবে মই সকলোকে এতিয়া মই ধন্যবাদো জনাইছোঁ। আৰু পুনৰ কৈছোঁ, সাংবাদিকসকল নিৰপেক্ষ হোৱাটো বিচাৰোঁ। আমিতো সৰু মানুহ, কিন্তু আজি ডাঙৰ মানুহবিলাকে নিৰপেক্ষতাৰ ভূমিকাটো নল'লে। ডাঙৰ বুদ্ধিজীৱীসকলে শিৱসাগৰৰ যিটো নিৰপেক্ষ হ'ব লাগে, নিৰপেক্ষ ভূমিকা নল'লে। সেইকাৰণে মই কৈছোঁ নিৰপেক্ষ হ'লে ভাল। কাৰণ যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তটো কোনোবা এটা পক্ষত গ'লে
কোনোবা এটা ৰাজনৈতিক মানুহক MLA বনাবলৈ যদি নাগৰিক সভা গোটেই অসমত গোটেই ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথম এখন নাগৰিক সভা হৈছে য'ত সকলো মানুহে মিলি এজন মানুহক MLA বনাবৰ কাৰণে নাগৰিক সভা দিছে। তাতকৈ দুখ আৰু লজ্জাৰ বিষয় নাই। এতিয়া কথাটো হৈছে দেশ জাতিৰ বিপদ হ'লে ওলাব লাগিব। দেশ আৰু জাতিৰ বিপদ হ'লে অসম নামৰ মাজনীৰ বিপদ হ'লে ওলাব লাগিব। তথাপিতো মোক অলপ বিশ্ৰামৰ প্ৰয়োজন। আৰু এইটো মোক ৰন্টু দা বা হৰ বা আমাৰ হেমন্ত দাই কোৱা কথা নহয়, এইটো মোক ডক্টৰে কৈছে। ডক্টৰে কৈছে আৰু সেইকাৰণে আমি এইটো সিদ্ধান্ত আমাৰ বীৰ লাচিত থানাটো এনেকুৱা সংগঠন নহয় ন মই আমাৰ সংগঠনটো আমি সংগঠন নহয় নহয়। মই আমুক, মই তামুক, মোলে ভয় কৰে, মোলে আমুক কৰে, মোলে তামুক কৰে। আমি সদায় আমি হিচাপে কওঁ। আমাৰ প্ৰত্যেকটো ডিচিশ্যন আমি। মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ লিডাৰ, মই অসমৰ আটাইতকৈ ডেঞ্জাৰ মানুহ, মই অসমৰ আটাইতকৈ শক্তিশালী বিৰোধী। মই শব্দটোৰে সংগঠন বা ৰাজনৈতিক দল নচলে, আমি শব্দৰে সংগঠন চলে। সংগঠন মানে কি? সংগঠিত এটা শক্তি। তাত মই শব্দৰ স্থান নাই। ধন্যবাদ সকলোকে। জয় অসম। শৃংখল চলিহা নামটো লৈ নিজকে ভাইৰেল হ'বৰ কাৰণে বিচাৰি ফুৰিছে আৰু কৈছে কি এটা ভিডিঅ' ভাইৰেল হৈ আছিল। চালা কুকুৰণীয়ে ভাইৰেল হ'বলৈকে এইবোৰ শৃংখল চলিহাৰ বিষয়ে আবুল তাবুল বকি আছিল। আপোনালোকে জানেনে নিজকে ভাইৰেল কৰিবৰ কাৰণে নিজৰ ফেচবুক পেজ দি ভিউজ আহিবৰ বাবে কেইটামান লাইক ফলোৱাৰ্ছ পাবৰ কাৰণে শৃংখল চলিহা নামটো মুখত লৈ আছে বাৰে বাৰে।